ঘৰ ভিতৰত সোমাই থাকিম তো বাহিৰত ওলাই আহিলো এতিয়া আৰু মোৰ লগত মোৰ মা গৈছে মোৰ মাহী গৈছে আৰু মোৰ জৰ্জা গৈছে আৰু আমি বাইপাছ হলে গৈ আছো আপোনাৰ লগত মই দেখাও আৰু প্ৰথম মানে ক'ব বিচাৰিছো কি ইমান ভাল লাগিছে নহয় মানে ইমান লকডাউনত ইমান দিনৰ পিছত মই ওলাইছো নহয় ইমান ভাল লাগিছে এনেকুৱা লাগিছে কি মই বহুত দূৰৰ জেগাত গৈছো আপোনাৰ লগত মই দেখাইছো কিমান ধুনীয়া ধুনীয়া ইমান মানে ইমান বাগান আছে ভাল লাগিছে গোটেইখিনি হাৰা হাৰা হয় গ্ৰীণ গ্ৰীণ হয় আৰু আমি গাড়ীত ওলাইছো তো গাইজ সেই ৰাস্তাটো ইমান ধুনীয়া লাগিছে নে ওপৰ ফালে যাব দিয়া তো দেখাইছো কেনেকুৱা লাগিব আমি ওপৰত উঠি আহিলো দেই দলঙত আপোনালোকৰ এনেকুৱা জেগাত গৈ ভাল লাগে নাই মোৰতো বহুত ভাল লাগে ইমান তাত পদুম ফুল আছে ভাবিলো এটা ঘৰতে লৈ যাওঁ কেইটামান চ' আপোনালোকক মই ৰুই দেখাম আৰু এতিয়া যেতে চিঙি আছে এডোখৰত চোৱা আৰু আমিতো তাত যাব নাই কাৰণ এতিয়া দেতাইতো যাব হয় নহয় তো দেতাকে পঠালোঁ আৰু এতিয়া বৰষুণ দি আছে বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ দেই এডোখৰত বাট হ'লেও আপোনালোকক কৈ দেখাই দিছোঁ আৰু চোৱা ইমানগাল পদুম ফুল আমাৰ ওচৰৰ পৰা দেখাই দিছোঁ গাইজ চোৱা কলি এটাও আছে সেইটোপা ফুল ফুলিব কলি আমাৰ ঘৰতো এই কলিটো ল'ব মন গৈছিলে বাট সেইডোখৰ বহুত দ হয় বুলি কৈছে আৰু মানে ইয়ালৈকে আহি যাব তো কলিটো ল'ব পাৰিলোহেঁতেন তো ল'লোহেঁতেন কিয় তাৰপিছত ইমান ধুনীয়াকৈ ফুল উঠিলে বৰষুণ দিছে চোৱা অকণমান জোৰকৈ দিছে ষ্টাৰ্টিঙত লাহেকৈ দিছে এতিয়া জোৰ জোৰ হৈ গৈ আছে তবলক সেই ঘৰটো তলতে অকণমান ৰখি দিওঁগৈ যেতিয়ালৈকে জেতাই পদুম ফুলখিনি লৈ নানে তবলক জেতাই এই দুটা ছিঙি ল'লে বহুত এতিয়ালৈকে বহুত ছিঙিলেহেঁতেন বাট পদুম ফুলৰ পাতখিনি বহুত টাইটকৈ লাগি থাকে বোলে সেইটো কাৰণে অকল এটা ওলাবলৈ বহুত টাইম লাগিলে বাট এতিয়া মই এইটো ঘৰত ৰুম তাৰপিছত ইয়াৰ পৰা ধুনীয়া ধুনীয়া পুলি ওলাব তাৰপৰা পদুম ফুল ওলাব চাওক গাইজ আৰু কিছুমান ছিঙি ল'লোঁ কাৰণ এজোপাতো বেয়া লাগিব নহয় এজোপানো কি ৰুই দিম তো আৰু কিছুমান ছিঙি আনিলে এইটো আমাৰ দেউতা হয় ছিঙি আনিলে চ' এতিয়া গাড়ীত লগ পাইছোঁ बफेलो আছে মই নিজৰ জিন্দগীত কিচ্ছা বফেলো দেখিয়ে পোৱা নাই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ওবি ইমান ঝাকে বিয়াত ভাল লাগিছে দেই আজি বিয়াত এনজয় কৰিছোঁ মই আপোনাৰ আৰু অকণমান যাম সেইডোখৰ দেখাই থাকিম আপোনাক দেই এইখিনি সেই হোৱাইট পদুম হয় অসমীয়াত এইটো ভেইট পদুম কয় আৰু ইংলিছত এইটো ৱাটাৰ লিলি বুলি কয় বাট আমি এইখিনি চিনিব নোৱাৰোঁ কাৰণ এইখিনি বহুত দৰত আছে আৰু ইমান দহত আছে কি তুমিয়ে যাম নিজেতো এইখিনি চিনিব নোৱাৰোঁ বাট ইমান ডাঙৰ ডাঙৰ পুলি আছে এতিয়া মই ঘৰ আহি পালোহি আৰু মই হেণ্ড ৱাছ কৰি ল'লোঁ গা ধুই ল'লোঁ কাপোৰ চাপোৰ ধুই ল'লোঁ এতিয়া মই যোনখিনি পদুম ফুল ছিঙি আনিছিলোঁ সেইখিনি মই আপোনালোকক ৰুই দেখাম চ' ইয়াত মই 1 গামলা পানী লৈ ল'লোঁ আৰু এইটো মই সৰু পট ইয়াত মই মাটি ভৰাই ল'লোঁ মই এই সৰু পটটোত পদুমখিনি ৰুই ল'ম এতিয়া তাৰ ওপৰত আমি শিলগুটি দি দিম
পটটো লাহে কেনেকে একদম মাজত লৈ আনিম হৈ গ'ল এতিয়া আমি পদুমটো থৈ দিম নিজৰ আৰু আমি পানীখিনি মাজে মাজে বুদলি কৰি থাকিব লাগিব নহ'লে ইয়াত মহে বাহ ল'ব আৰু কণীও পাৰিব এতিয়া মই পদুম ফুল ৰুই হৈ গ'লগৈ এতিয়া মই আপোনালোকক কিবা এটা বস্তু দেখাম আগৰ ব্লগ এটাত মই আপোনালোকক কৈছিলোঁ কি মোৰ জলকীয়া পুলিখিনি ওলাই নে নোলাই মোৰ সন্দেহ আছে তো এতিয়া ইমান ধুনীয়াকৈ ওলালে জলকীয়া পুলিখিনি চাওক আৰু ইয়াত আৰু অকণমান ডাঙৰকৈ ওলালে যেতিয়া জলকীয়া পুলিখিনি ডাঙৰ হ'ব তেতিয়া আমি বেলেগ এটা পটত ট্ৰান্সফাৰ কৰি দিম এতিয়া এনেকৈ থৈ দিছোঁ অকণমান ডাঙৰ হ'ব দিছোঁ ইয়াতে এইখিনি দেখালোঁ আজি ফুল ৰুই দেখা অকণমান এনজয় কৰা বাহিৰত ওলাই দেখুওৱা তো ইমানে ইয়াত খতমে কৈছোঁ যদি ভাল লাগিলে তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মই এনেকুৱা নিউ ভিডিঅ'ছ আনি থাকিম তেতিয়ালৈকে আপোনালোকে মোৰ পুৰণা ভিডিঅ'ছখিনি দেখি থাকিব পাৰে আৰু তেতিয়ালৈকে বাই বাই